আপোনালোকৰ বাবে বহুতে সুখবৰ আহিলে। আপোনালোকৰ জল জীৱন মিছনৰ ফালৰ পৰা পুনৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকক 30,000 টকা মাহিলী দৰমহা দিয়া হ'ব। আৰু এই পদটোৰ বাবে কোনো ধৰণৰ ৰিটেন এক্সাম আপোনালোকে দিব নালাগে, মাথো ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকক চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকে ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব আপোনালোকৰ 16 জুলাই তাৰিখে আপোনালোকৰ এই ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। লগতে আপোনালোকৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰাও আপোনালোকৰ এটা সুখবৰ আহিছে। কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ জল জীৱন মিছনৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। ইয়াত পোষ্ট নেম দিয়া হৈছে আপোনালোকৰ টেকনিকেল অফিচাৰৰ পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু টোটেল আপোনালোকৰ 4টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু আপোনালোকৰ মাহিলী দৰমহা আপোনালোকৰ 30,000 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে BE বা BTech ইন চিভিল ইঞ্জিনিয়াৰিং কোৰ্চ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে 35 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এই পদটোৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকে নিজৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে এই ইমেইল এড্ৰেছটোত আপোনালোকে চেণ্ড কৰিব লাগিব। আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 12 জুলাইলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকে ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকক চিলেকশ্যন কৰা হ'ব। আৰু ইণ্টাৰভিউ আপোনালোকৰ 16 জুলাই তাৰিখে আপোনালোকক অনুষ্ঠিত কৰা হ'ব। আৰু স্বাস্থ্য বিভাগৰ ফালৰ পৰাও সুখবৰ আহিছে। আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিত যিসকল ফিমেল কেণ্ডিডেটে GNM নাৰ্ছ কোৰ্চৰ বাবে এপ্লাই কৰিছিলে, সেইসকলৰ বাবে ভাল খবৰ। আপোনালোকে ইতিমধ্যে এডমিট কাৰ্ড আপোনালোকক মুকলি কৰা হৈছে আৰু এক্সাম ডেটো আপোনালোকক ঘোষণা কৰা হৈছে। আপোনালোকৰ এক্সাম 14 জুলাই তাৰিখে আপোনালোকক অনুষ্ঠিত কৰা হ'ব। ইতিমধ্যে আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড হৈ আছে, আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকে চাব পাৰে আপোনালোকে এক্সাম চেণ্টাৰ দিয়া হৈছে আপোনালোকক গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ আৰু কোকৰাঝাৰত। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।